ইমান ধুনীয়া ধুনীয়াকে কপৌ ফুল ফুলি আছে দেখিলে মৰম লাগি যায়। আমাৰ ঘৰতো ফুলি আছে। আমাৰ বৌয়ে আকৌ কপৌ ফুল ছিঙিবকে নিদিয়ে। এতিয়া পুনা কাইদেউহঁতৰ ঘৰলৈ গৈছিলো, সিহঁতৰ ঘৰৰ পৰা এপাল লৈ আহিছো। আমাৰ আকৌ দুজোপামান কপৌ ফুল ফুলি গুটিয়ে লাগিলেগে। বাকী কেইজোপা বা ফুলিয়ে আছে। পুনা কাইদেউ কৈছে বোলে এই লৈ যা কেইপাল লাগে, তই এই বিহু আখৰা চলি আছে নহয় তালে খোপাত মাৰি যাবি। মইনো ক'ত বিহু মাৰো, কেইবছৰ হ'ল ঠিক নাই বিহু নমৰা। তথাপি মৰম লাগি পিনে এপাহকে ছিঙি লৈ আহিছো। ঐ তুমি ক'ৰ পৰা আহিলিগে? এপাচোন কপৌ ফুল। কপৌ ফুল পৰা তই ক'ৰ পৰা ছিঙিলি বাৰু কচোন? চিন্তা কৰিব নালাগে, আপোনালোকৰ ঘৰৰ পৰা মই ছিঙা নাই। মই পুনা কাইদেউহঁতৰ ঘৰলৈ গৈছিলো নহয়, সিহঁতৰ ঘৰৰ পৰাই আনিছো। আমাৰ ঘৰৰ পৰা আকৌ ছিঙিব লাগিলে আমাৰ ছোৱালীকেইজনে ভালকে দিব লাগে। সিহঁতে নিজেও নিছিঙে নহয়, এতিয়া বিহু আখৰা চলি আছে যে সেই প্লাষ্টিকৰ ফুল মাৰি মাৰিহে গৈছে। ফুলি থাকিলে ধুনীয়া লাগে আকৌ দেখিবলৈ। সিহঁতে খোপাত মাৰি যাব পাৰে নহয়। প্লাষ্টিকৰ ফুলবোৰ ইমান ভাল নালাগে, এনেকুৱা অৰিজিনেল ফুলবোৰ মাৰিলে নাচনী খোপাত ইমান ধুনীয়া দেখি। নিছিঙে আমাৰ ছোৱালীকেইজনী ফুল বুলি ক'লে পাগল নহয়। ঘৰৰ ফুল জীৱনত নিছিঙে, বেলেগে ছিঙিব লাগিলে ৰাম দিব একদম। তোক আকৌ মই বিহু মৰাই দেখা নাই, এইবাৰ পিছে বিহু মাৰিবি নাই? তাকে ভাবি আছো দেই, বিহু নমৰা মোৰ কিমান বছৰ যে হ'ল। বিহু নানাচি মোৰ কঁকাল একেবাৰে জঠৰ হ'ল, নেভাঙেই। এতিয়ানো ক'ত বিহু মাৰিম, নামাৰো। এজনী বছৰটোৰ মূৰত এবাৰ আহে বিহু, সেইবাৰতে যদি নানাচ তই কেতিয়ানো নাচিবি? মাৰিবি আকৌ বিহু। আমাৰ আকৌ সিজনী বিহু বুলি এতিয়া ততে নাই, সিহঁতৰ লগতে বিহু মাৰিবিচোন। কথা এটা শুনিছিলো, তোৰ হেনো সেই বিয়া ঠিক হ'ল, বহাগত বোলে বিয়া। মই আকৌ পৰহিনে কোনদিনাখিনে গম পাইছো, হয় নি কথাষাৰ? ঠিকে শুনিছে, বহাগত বিয়া মোৰ ঠিক হ'ল নহয়। বিয়া নাপাতো বুলি ভাবি সেই বুঢ়ীয়ে হলোগে। মানুহৰ কথানো কিমান শুনিম, আকৌ মাহঁতেও নেমানে। বিয়া পাতকে ইমান জোৰ কৰিছে, অৱশেষত ময়ো সন্মতি দিয়ে দিলোগে। ভালেই কৰিলি দে, মায়ে এজনী এতিয়া জীয়াই আছে বুলিহে। এই মায়ে নাথাকিব আহিলে ককায়ে বৌৰে ক'ত উলটি চাব। দৰা ভাল বুলি ক'ব শুনিছো আকৌ। বয়সটো হেনো অলপমান হৈছে। বয়স হ'বই বাৰু, এতিয়া তইনো ক'ত জীয়ৰী হৈ আছ। এতিয়া ডেকা ল'ৰা বিচাৰিলে নহ'ব নহয়, পাত বিয়াখন। বিয়া পতাৰ পিছত এই আমাৰ ছোৱালীকেইজনীলৈ ল'ৰা এটা চাবি আৰু ভাল চাই পিনে সেইপিনে। তাৰপিছত আহি বাবাটিহঁতৰ ঘৰত সোমালোহি। তাৰপৰা বাবাটি বাপেকে ক'লে এই নালিয়াৰ লগত বোলে কেনিবা গ'ল। মই গম পাই গ'লে সিহঁতে বিহুৰ আখৰা কৰা তালৈ গৈছে। মই বোলে ইহঁতকেইটা কম নহয়, গোটেইকেইটাৰ লগতে যোৱা প্লেনিং বনালো আৰু সিহঁতে মোকে এৰি থৈ গুচি গ'ল। আপুনি আকৌ ইমান দেৰি কৰিলে? আমি দুইটা ওলাই মেলি ৰৈ আছো নহয়, ইমান সময় ৰৈছো, নাই অহা। আমাৰ মায়ে আকৌ ক'লে তহঁতক বোলে এৰি থৈ গ'ল চাগে, বোলে পাহৰিলে চাগে, সেই বুলি ক'লে একদম দুইটা পুনাই দিলো পটাপট। সেই কিহলে পাহৰিম আকৌ, মই চবৰে ঘৰে ঘৰে সোমাই আহিছো নহয়। আমাৰ বিহু চাই কেনেকুৱা লাগিলে বাৰু এতিয়া কোৱাচোন? বহুত ভাল লাগিল দেই, সঁচাকে বহুত ভাল লাগিল। আপুনি ঢোল বজালে আৰু কি ক'বলৈ বাকী থাকে? হয়নে? পিছে তোমালোকে বিহু নামাৰা নি? মাৰিম, কিহলে বিহু নামাৰিম আকৌ। আমি সৰু ল'ৰা-ছোৱালীখনে হুঁচৰি গাম আকৌ, সেই গাঁৱৰ ঘৰে ঘৰে। আমি প্ৰেক্টিচ কৰিব নালাগে ন, প্ৰেক্টিচ নোহোৱাকে আমাৰ চলি যাব। আপুনি কিন্তু আমাক ঢোলটো ধুনীয়াকে বজাবলৈ শিকাই দিব লাগিব দেই। শিকামতো আকৌ, কিহলে নিশিকাম। তোমালোকে আৰু দুদিনমান আগতে মোৰ ওচৰলৈ যাব লাগিছিল। ঢোল বজাবলৈ তোমালোকক মই ধুনীয়াকে শিকাই দিলোহেঁতেন নহয়। তোমালোকে হুঁচৰি তেতিয়া ঢোল বজাব পাৰিলাহেঁতেন।